हेलो डियर लार्नार्स आशा करो সকলে ভালে আছে। তো আজি এটা ইম্পৰ্টেন্স ক্লাছ লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আজি ক্লাছটো হৈছে যে যোৱা 2022ত SLRCৰ বা ADRৰ এটা এক্সাম গুচি গৈছিল। তো সেই এক্সামত কি কি কুৱেশ্যন আহিছিলে তাৰ বিষয়ে আলোচনা কৰিম আৰু কুৱেশ্যন আনসাৰ কেনেকৈ কৰিব লাগে বা সলভ কৰিব লাগে গোটেইখিনি আলোচনা কৰিম। আৰু প্ৰিভিয়াছ কুৱেশ্যন যিখিনি আছে পেপাৰ 1 2 3 4 5 লৈকে মই এটা এটাকৈ আপোনালোকক দিছোঁ। আপোনালোকে প্লে লিষ্টৰ পৰা চাই ল'ব, টেকন'ইড ইনফো চেনেলৰ প্লে লিষ্টৰ পৰা চাই ল'ব। আৰু যিসকলে টেকন'ইড ইনফো চেনেলৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি মই ৰিকুৱেষ্ট কৰিছোঁ। আৰু ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিব যাতে আপোনালোকে বন্ধু বান্ধৱী সকলোৱে চাব পাৰে। আৰু যিসকল ছাবস্ক্ৰাইব কৰিছে সিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নতুনকৈ যিসকলে চাই আছে সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যাতে ভিডিঅ'টি স্কিপ নকৰে, সম্পূৰ্ণকৈ যাতে চাই। 1ৰ পৰা 150 লৈকে বা 150 লৈকে প্ৰশ্নৰ উত্তৰ মই আপোনালোকৰ আগত আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি মই আশা ৰাখিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পেপাৰ ধৰক এইটো সেট এ বি চি ডি এনেকৈ সেট থাকে। তো এইটো হৈছে এ সেট। তো ইয়াতে ৰোলং লিখা আছে, এই ৰোলং কিবা নিজৰ নিজৰ ৰোলং যিটো হ'ব এইটো লিখি দিব আপোনালোকে, যেটো আছে নিজৰ নিজৰ ৰোলং লিখি দিব। যেহেতু প্ৰশ্ন কাকতখন বা এনসাৰ ছিটখন গঢ়লৈ আনিব নিদিয়ে, বহুতকেইটা ইন্ট্ৰডাকশ্যন আছে ইয়াতে লিখা আছে, আপোনালোকে পঢ়ি চাই ল'ব। বাৰু এইখিনি মই আলোচনা নকৰোঁ, মই ডাইৰেক্ট কুৱেশ্যন আনসাৰখিনি আলোচনা কৰিম, নিৰ্দেশাৱলী বা নিয়মাৱলী আলোচনা নকৰোঁ, যিহেতু আমাৰ কুৱেশ্যন এনসাৰখিনিহে লাগে। আৰু এটা কথা কৈছোঁ, যিসকলে ভাবি আছে যে আমি কণ্টেণ্টবোৰ যিখিনি কণ্টেণ্ট আছে বা কিতাপ আছে কিতাপ গোটেইখিনি পঢ়িলেও মই ভাবোঁ ইমান ফলপ্ৰসূ নহ'ব, কিয়নো আমাৰ প্ৰিভিয়াছখিনি বেছিভাগ চাব লাগে। আমাৰ চালেহে আমি কিছুমান বস্তু আয়ত্ত কৰিব পাৰি যে ক'ৰ পৰা প্ৰশ্ন কাটে বা কি। আৰু এটা কথা, যিসকলে হয়তো ভাবি আছে যে জিকে বা কাৰেণ্ট এফেয়াৰ পঢ়িম, কাৰেণ্ট এফেয়াৰ্ছ যিমানেই নপঢ়ক কিয় ক'ৰ পৰা দিব গেৰাণ্টি নাই। 100 কাৰেণ্ট এফেয়াৰ পঢ়িলে যে এটা আহিব এইটো কোনো গেৰাণ্টি নাই, বা 1000 জিকে পঢ়িলে যে 2টা আহিব এইটো কোনো গেৰাণ্টি নাই। কিন্তু আপোনালোকে ফ'কাছ কৰিব ক'ত, ইংলিছ গ্ৰামাৰ বা মেথছৰ যিখিনি আছে প্ৰাইমাৰী নলেজ আছে বা মেথছৰ কিছুমান অংক চংক যে আছে গোটেইখিনি আমি চাব লাগে। চালেহে আমাৰ কি হয় অলপ সুবিধা হ'ব, কিয়নো আমাৰ যিখিনি গ্ৰামাৰ বা অংক এইবিলাক কিন্তু চেঞ্জ নহয়। হয়তো তাৰ সূত্ৰ মতে বা ফৰ্মুলেশ্যন মতে হয়তো বেলেগ এটা অংক দিব পাৰে ফৰ্মেশ্যন মতে। তো সেইকাৰণে আমি যেতিয়া নেকি ফৰ্মেশ্যনখিনি জানি ল'ম তেতিয়া আমাৰ সুবিধা হৈ যাব। আৰু গ্ৰামাৰখিনি যেতিয়া জানি ল'ম তেতিয়াহ'লে আমাৰ নেৰেশ্যন হওক বা ভইচ চেঞ্জ হওক, মই ইয়াতে নেৰেশ্যন আলোচনা কৰিছোঁ বহুতখিনি, আপোনালোকে চাই ল'ব প্লে লিষ্টৰ পৰা। তো এইবোৰৰ ওপৰত অলপ গুৰুত্ব দিব। অলপ ভিডিঅ'টো মই বেছি কথা কৈ অলপ আপোনালোকে ইনফৰমেশ্যন দিছোঁ, বেয়া নাপাব। তো বলক, সেইকাৰণে কৈছোঁ যে গ্ৰামাৰখিনি আৰু মেথছৰখিনি অলপ বেছিকৈ গুৰুত্ব দিব। জিকে পঢ়ক, মই মানা কৰা নাই, পঢ়ক, কিন্তু নিয়মিত পঢ়িব যাতে কনচেপ্টত থাকি যায়, আৰু ইমানো নপঢ়িব যাতে বেলেগ এটা মাৰ যায়, ক্ষতি হয়। তো ফাৰ্ষ্টৰ কুৱেশ্যন আছে আজিৰ, যে ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত। ভিক্টোৰিয়া মেম'ৰিয়েল 4টা অপশ্যন দিয়া আছে, কলিকতা, নতুন দিল্লী, মুম্বাই, ভোপাল। তো মই প্ৰশ্নবোৰ আলোচনা নকৰোঁ, ডাইৰেক্ট এনসাৰটো এলিমেণ্ট কৰি দিম। এইটো হৈছে ভিক্টোৰিয়া মেম'ৰিয়েল হৈছে কলকাতাত অৱস্থিত। ইংৰাজীত আছে, তাৰপিছত হিন্দীত আছে, বড়ো ভাষাত আছে, অসমীয়াত আছে, যাৰ যিটো চইচ আপোনালোকে চাই ল'ব। তো
দি ভিক্টোৰিয়া মেমৰিয়েল ইজ সিটুৱেটেড ইন কলকাতা মনত ৰাখিব নেক্সট কুৱেশ্যন আছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে এই হিমা দাস আছে যে হিমা দাসে কি কৰে কোনবিধ খেলৰ লগত জড়িত বা কোন খেলবিধত অংশগ্ৰহণ কৰিছিল এইটো এনসাৰ কি হ'ব এইটো হ'ব ট্ৰিপল জাম্প তাৰপিছত লং ডিষ্টেন্স ৰান তাৰপিছত স্প্ৰিং স্পৰ্ট ডিষ্টেন্স এইটো কাৰেক্ট এনসাৰ হ'ব সি কি কৈছে স্প্ৰিণ্টছ শৰ্ট ডিষ্টেন্স এইটো হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন আছে নাম্বাৰ 3 ইয়াত কোৱা হৈছে যে ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰিছে এইটো কাৰেণ্ট এফেয়াৰৰ ওপৰত আহিছিলে বা জিকেও হয় ৰতন টাটা অপশ্যনবিলাক মই কৈ নাথাকোঁ যিহেতু সময় বহুত প্ৰয়োজন হ'ব 150 কুৱেশ্যন আছে ৰতন টাটাক দিয়া হৈছিলে নেক্সট আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ সিটুৱেটেড ইন কোন ঠাইত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত আছে এটি চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত হ'ব আহমেদাবাদত অৱস্থিত আছে আহমেদাবাদত কুৱেশ্যন নম্বৰ 5 আছে কি কৈছে যে MPLAD আঁচনি LADৰ সম্পূৰ্ণ ৰূপটো হৈছে এই LADৰ ফুল ফৰ্ম কি LADৰ ফুল ফৰ্ম কি লোকেল এছেছ ডেভেলপমেণ্ট বহুত কেইটা দিয়া আছে মই ইমান নকওঁ তো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব যে কোনটো হ'ব চাৰিটাৰ ভিতৰত লোকেল এৰিয়া ডেভেলপমেণ্ট এইটো হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন ছয় নম্বৰত কোৱা হৈছে যে কোনগৰাকী ব্যক্তিৰ জন্মদিনত অসমত ক্ৰীড়া অভিৰুচি দিৱস পালন কৰা হয় ওৱান হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেট ইন আছাম কি কৈছে যে কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় এইটো খুবেই সহজ এইটো হৈছে ভোগেশ্বৰ বৰুৱা ক্ৰীড়াবিদ মনত ৰাখিব নেক্সট আছে 7 নম্বৰত কৈছে যে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলত সংলগ্ন কৰিছে হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ কানেক্ট আসাম উইথ অৰুণাচল প্ৰদেশ এইটো কোনটোৱে কানেকশ্যন কৰিছে চাৰিটা অপশ্যন দিয়া আছে বক্সিৰহাট যোৰহাট ডিমাপুৰ ডিৰাক এইটো হ'ব ডিৰাকে কানেকশ্যন কৰিছে মনত ৰাখিব অপশ্যন নম্বৰ এ কাৰেক্ট কুৱেশ্যন নম্বৰ 8 দিয়া আছে ইণ্ডিয়ান চিভিল সাৰ্ভিস ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল এইটো যেন একেবাৰে সহজ এইটো হৈছে যে আনন্দৰাম বৰুৱা এইটো আমি সকলোৱে জানোৱে প্ৰায় আনন্দৰাম বৰুৱা যিসকলে ইংলিছ আছামিজ অলপ অসুবিধা হয় তেনেহ'লে ইংলিছো আছে আপোনালোকে ইংলিছ চাই ল'ব আনন্দৰাম বৰুৱা মই দুয়োটা কৈ থাকিলে হয়তো সময় বহুত লাগিব 9 নম্বৰত আছে নেক্সট আছে কুৱেশ্যন নম্বৰ 9ত আছে যে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে
শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? তো ইয়াৰ ভিতৰত 4টা অপশ্যন দিয়া আছে, তাৰে ভিতৰত চি নম্বৰটো হ'ব কাৰেক্ট এনচাৰ, ছাৰ আইজাক নিউটনে আগবঢ়াইছিল। মনত ৰাখিব। হয়তো এইটো এক্সামৰ কাৰণে নহয়, আৰু বহুত কম্পিটিটিভ এক্সাম আছে, হয়তো সেইবিলাক এক্সামতো প্ৰয়োজনত আহিব পাৰে। এইটো কাৰেক্ট এনচাৰ হ'ব ছাৰ আইজাক নিউটন, চি নম্বৰটো। নেক্সট আছে জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? হোৱাট ইজ দ্য কেপিটেল অফ জিম্বাবৱে? জিম্বাবৱেৰ কেপিটেল নাম হৈছে, ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত হ'ব হাৰাৰে। বি নম্বৰটো হ'ব কাৰেক্ট এনচাৰ হাৰাৰে। মনত ৰাখিব, এই হাৰাৰে হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 11ত আছে যে সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত হ'ব চি নম্বৰটো হ'ব কাৰেক্ট এনচাৰ দিৰহাম। কুৱেশ্যন নম্বৰ 12ত আছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াতে নগাঁও আছে, যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত নহ'বই। যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত। এই দুয়োখন নগৰৰ মাজত পঞ্চৰত্ন আৰু যোগীঘোপা। মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 13ত আছে আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? এই কুৱেশ্যনটো সচৰাচৰ আহিয়ে থাকে, মনত ৰাখিব। আহোম ৰাজ্যৰ শেষৰজন ৰজাৰ নাম আছিল, ইয়াত 4টা অপশ্যন দিয়া আছে, যোগেশ্বৰ সিংহ, কমলেশ্বৰ সিংহ, তাৰপিছত পুৰন্দৰ সিংহ, চন্দ্ৰকান্ত সিংহ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব ডি নম্বৰটো হ'ব কাৰেক্ট এনচাৰ। পুৰন্দৰ সিংহ আছিল কি আহোম ৰাজ্যৰ শেষৰজন ৰজা। কুৱেশ্যন নম্বৰ নেক্সট 14 লক্ষ্মীনাথ বেজবৰুৱাৰ অ মোৰ আপোনাৰ দেহ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? কুৱেশ্যন নম্বৰ এটো হ'ব কাৰেক্ট এনচাৰ বাঁহীত প্ৰকাশিত হৈছিল। নেক্সট আছে 15 বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? এই বেংকক যে আছে, এই বেংকক কোনখন ৰাজধানী চহৰ? দেশৰ ৰাজধানী চহৰ, মানে কেপিটেল চিটি বুলি কোৱা হয়, কেপিটেল চিটি। যে বেংকক ইজ দ্য কেপিটেল চিটি অফ হুইচ কাণ্ট্ৰি? এইটো হ'ব ইণ্ডোনেছিয়া, থাইলেণ্ড, ফিলিপাইন, দক্ষিণ কোৰিয়া। এইটো হ'ব থাইলেণ্ড, THAILAND, থাইলেণ্ড। ডি কুৱেশ্যন অপশ্যন নম্বৰ ডিটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট আছে কুৱেশ্যন নম্বৰ 16ত আছে, এইটো আমি সচৰাচৰ সকলোৱে গম পাওঁ যে গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? বিষ্ণুৰাম মেধি আছিল, বিষ্ণুৰাম মেধি। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 17ত আছে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত কৰা হৈছিল? ইয়াত 4টা অপশ্যনৰ ভিতৰত হ'ব, এইটো আমি হয়তো সকলোৱে জানোৱে বা এইটো কুৱেশ্যন আহিয়ে থাকে সচৰাচৰ। এইটো হ'ব ডিব্ৰুগড় মেডিকেল কলেজ। কুৱেশ্যন নম্বৰ 18ত দিয়া আছে যে হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ এডজাষ্টেণ্ট টু নিউ দিল্লী? মানে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? এইটো ইয়াৰ ভিতৰত 4টা আছে অপশ্যন, নন্দীগ্ৰাম, ধানবাদ, সেকেন্দ্ৰাবাদ আৰু গুৰুগ্ৰাম। এইটো কাৰেক্ট এনচাৰটো হ'ব গুৰুগ্ৰাম। কুৱেশ্যন নম্বৰ 19ত আছে যে মাৰ্গাৰেট থেটচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? মাৰ্গাৰেট থেটচাৰ ৱাজ এ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ হুইচ কাণ্ট্ৰি? এইটো হ'ব মাৰ্গাৰেট থেটচাৰ হ'ব
ইংলেণ্ডৰ PM আছিল। কুৱেশ্যন নম্বৰ 20, ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে আলাস্কা। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ যিটো জলভাগ সেইটোক মাজৰ জলভাগটো কোনটো বা কাক কোৱা হয়? এইটো ইয়াৰ ভিতৰত আছে পক প্ৰণালী, পানামা খাল, সুয়েজ খাল নহয়, এইটো হ'ব বেৰিং প্ৰণালী, মানে বেৰিং ষ্ট্ৰেট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আছে 21ত কোৱা হৈছে যে নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয়? চেন্নাই সাগৰৰ তীৰত, কোচিন সাগৰৰ তীৰত, মুম্বাই সাগৰৰ তীৰত, বাংগালোৰটো নহয়। বাংগালোৰ এইটো মেপৰ পৰা আহিছে, বাংগালোৰটো নহয়। নেক্সট কুৱেশ্যন 22ত কোৱা হৈছে যে নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া মানে NHAI ৰ ফুল ফৰ্ম আৰু ফাষ্ট গেট টলৰ পৰা ৰেহাই দিয়া হয়? ইয়াত বহুত কেইটা অপশ্যন দিয়া আছে, এম্বুলেন্স, পেট্ৰলিয়াম টেংকাৰ, বয়োজ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহন, প্ৰতিৰক্ষা ব্যক্তিৰ ব্যক্তিগত বাহন। আপোনালোকে চিন্তা কৰক যে নিজে চিন্তা কৰক এই 4টা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব। এইটো আমি সকলোৱে জানো যে এম্বুলেন্সক ডাইৰেক্ট ৰেহাই দিয়া হয়, এম্বুলেন্সক দিবই লাগিব এইটো, আৰু বাকীকেইটাক নিদিয়ে। নেক্সট কুৱেশ্যন 23, ভিডিঅ'টো অলপ লং হ'ব, হয়তো আপোনালোকৰ বৰিং লাগি আছে, তো বৰিং লাগিলেতো নহ'ব, আমাৰ যিমান ট্ৰাই কৰিম আমি সিমানহে আমি জানিম। more you read more you learn। 23 আছে, 23ত কোৱা হৈছে যে অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? The first modern theatre hall of Assam, the Ban Theatre is located in which place? এইটো হ'ব ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, ধেমাজি। 4টা অপশ্যনৰ ভিতৰত হ'ব কাৰেক্ট আনচাৰটো হ'ব C, তেজপুৰ। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 24, নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? সোমালিয়া, বলিভিয়া, টাছমেনিয়া, কম্বোডিয়া। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বলিভিয়াটো হৈছে আমেৰিকাৰ অন্তৰ্গত, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 25ত আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, চিপাহী বিদ্ৰোহ, আইন অমান্য আন্দোলন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কি তুমি লাইন জাগা এইটো কাৰেক্ট এনচাৰ হ'ব ভাৰত ত্যাগ আন্দোলন মানে কোৱাইট ইণ্ডিয়া মুভমেণ্ট। বি নম্বৰটো কাৰেক্ট আনসাৰ। নেক্সট 26, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন? এইটো প্ৰথম ভাৰতীয় মহাকাশচাৰী হৈছে কল্পনা চাওলা, ৰাকেশ শৰ্মা, বিক্ৰম সাৰাভাই, ইৰি গাগাৰিন। ইয়াৰ 4টা অপশ্যন আছে, তাৰে ভিতৰত কোনটো হ'ব? আপোনালোকে এইটো কমেণ্ট কৰি মোক জনাব। নেক্সট মই লিখি দিছোঁ 26
কাৰেক্ট এনসাৰটো মোক কমেন্ট কৰি জনাব। টুৱেণ্টি ছেভেনত আছে অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব গুৱাহাটী। নেক্সট আছে 28। নেক্সট কুৱেশ্যন আছে 28ত লিখা আছে যে নিম্নলিখিত সকলৰ কোন গৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে? এইটো হয়তো আমি সকলোৱে, এইটো হৈছে কাৰেণ্ট এফেয়াৰৰ ওপৰত আহিছিলে, আমি হয়তো জানোৱে এইটো কোনটো হ'ব কাৰেক্ট এনসাৰ। এইটো কাৰেক্ট এনসাৰ হ'ব বি, জয়ন্ত মল্ল বৰুৱা। নেক্সট কুৱেশ্যন আছে 29ত কোৱা হৈছে যে কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? এই 4টা অপশ্যন আছে, তাৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব ডি, 1982ত কৰিছিলে। নেক্সট কুৱেশ্যন 30 আছে বয়িং কোম্পানীৰ প্ৰাথমিক উপাদান সামগ্ৰী কি? এই বয়িং কোম্পানী যে আছে, বয়িং কোম্পানীৰ যেটো প্ৰাথমিক উপাদান, এই উপাদান সামগ্ৰীটো কি? সেইটো হৈছে এয়াৰক্ৰাফ্টছ। কারেক্ট আনসারটো হ'ব অপশনটো হ'ব এ, মানে বিমান বাহন মানে হল এয়ারক্রাফট। নেক্সট কোয়েশ্চন আছে 31 লিখা আছে যে নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়? Which of the following is not an element? এটো কারেক্ট আনসার হ'ব কোয়ার্টজ। এই কোয়ার্টজটো নহব। নেক্সট আছে 32ত আছে যে নিম্নলিখিত ক্ৰিয়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়? গল্ফ, লন টেনিস, বেডমিন্টন। কারেক্ট আনসারটা হ'ব ডি। নেক্সট আছে 33 প্রতি বছরে মে মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? ইয়াৰ ভিতৰত 4টা অপশ্যনৰ ভিতৰত হ'ব ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিসেন্ট দিৱস। ঠিক আছে। নেক্সট আছে 34ত আছে 1994 বৰ্ষত অৰ্থাৎ 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল? ইয়াৰ কারেক্ট আনসারটো হ'ব 4টা অপশ্যনৰ ভিতৰত আছে, ইয়াৰ কারেক্ট আনসারটো হ'ব সি, ডক্টর কিরণ বেদিক। নেক্সট কোয়েশ্চন 35ত আছে যে নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? কৃত্ৰিম উপগ্ৰহ যেটো আছিল হেতু কোনটো হ'ব ইয়াৰ ভিতৰত? এই সি নম্বৰটো কারেক্ট আনসার আৰ্যভট্ট। নেক্সট কোয়েশ্চন হৈছে 36 এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? এইটো ভেরি ইজি, কারেক্ট আনসারটো হ'ব বাংলাদেশ। বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা। নেক্সট কোয়েশ্চন আছে 37 ইয়াত কোৱা হৈছে যে কোনখন দেশে ভাৰতলৈ সিংহৰ সৰ্বাধিক ৰপ্তানি কৰে? কি কৈছে যে কোনখন দেশে সিংহৰ ৰপ্তানি সৰ্বাধিক ৰপ্তানি কৰে? এটা হৈছে আফগানিস্তানে।
মনত ৰাখিব। নেক্সট কুৱেশ্যন 38 কোৱা হৈছে যে ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন গৈছে? টেগলাইন হৈছে গডছ ওয়াইন কান্ট্রি। এইটো হ'ব কেৰেলা। অপশ্যন নম্বৰ ডি টু কাৰেক্ট, কেৰেলা। নেক্সট কুৱেশ্যন আছে 39 নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেঘালয় বি। অলপ ফৰ্দৰ কৰি যাওঁ, যিটো আমাৰ এনচাৰটোহে লাগে। কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত আছে? এইটো হ'ব কাৰেক্ট এনচাৰ ডি, বাইৰেংটে। মনত ৰাখিব। নেক্সট কুৱেশ্যন 41ত কোৱা হৈছে যে চাংগাই নামৰ জন্তুবিধ কোন ঠাইত পোৱা যায়? চাংগাই যিটো আছে এনিমেল, এইটো কোন ঠাইত পোৱা যায়? কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। মনত ৰাখিব, কাৰেক্ট এনচাৰ এ নম্বৰটো অপশ্যন। নেক্সট আছে 42ত কোৱা হৈছে যে হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুইটলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিছিলে। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট আছে 43ত কোৱা হৈছে যে শিক্ষাৰ অধিকাৰ আইন মানে মৌলিক অধিকাৰ হিচাপে কোনখন আৰ্টিকলত প্ৰকাশ আছে বা প্ৰণয়ন কৰা হৈছে? এইটো হ'ব আৰ্টিকল 21A। এইটো আমি পঢ়াই সকলোকে জানোৱে, 21A। নেক্সট কুৱেশ্যন আছে 44 অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্যৰ আছিল। নেক্সট কুৱেশ্যন আছে 45ত কোৱা হৈছে যে নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি অপশ্যন, কাৰেক্ট এনচাৰ ইবন বটুতা। নেক্সট আছে 46 কুৱেশ্যন নম্বৰ 46ত আছে যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল? 46ত কোৱা হৈছে যে কাৰেক্ট এনচাৰটো হ'ব ডি, BR আম্বেদকাৰ, মানে ভীম ৰাৱ আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 47ত কোৱা হৈছে ডুৰান্ট লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে, মানে ডুৰণ ৰেখা যিটো আছে সেইটো কোনটোৱে কৰে? পাকিস্তান আৰু আফগানিস্তানে কৰে। মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে 48 আছে নেক্সট কুৱেশ্যন। ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্ণামেণ্ট খেল হয় সেই বঁটাটো হৈছে কি? সুব্ৰত কাপ। বি নম্বৰটো হ'ব ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 49ত কোৱা হৈছে যে 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে, ব্যক্তিগত খণ্ডৰ যিটো বেংক আছে সেইটো কি হৈছে? বি নম্বৰটো হ'ব কাৰেক্ট এনচাৰ দ্য গুৱাহাটী বেংক লিমিটেড। নেক্সট কুৱেশ্যন আছে 50। এইটো এইবাৰো আহিছিল কুৱেশ্যনটো। এই নীতি আয়োগ যে আছে, নীতি আয়োগৰ প্ৰধান চেয়াৰমেন কোন? নীতি আয়োগৰ চেয়াৰমেনটো এইটো হয় প্ৰাইম মিনিষ্টাৰ। যিসকলে এইবাৰ প্ৰাইম মিনিষ্টাৰ দিছে সিহঁতৰটো কাৰেক্ট হৈছে। নেক্সট আছে 51ত কি কৈছে চাওঁ। 51ত কোৱা হৈছে যে ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়? এইটো হৈছে এ নম্বৰটো কাৰেক্ট এনচাৰ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ।
নেক্সট আছে 52ত কোৱা হৈছে যে বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? এইটো আমি হয়তো জানোৱে প্ৰায়, পদ্মা সেতু। নেক্সট আছে 53ত কোৱা হৈছে যে মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোন ঠাইৰ কৌণিক দূৰত্বক বোলা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দ্ৰাঘিমাংশ। চি নম্বৰটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট আছে 54ত কোৱা হৈছে যে নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰচিত হোৱা নাই? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, বায়'স্ফিয়াৰ পৰিৱেশটো কাৰেক্টত হোৱা নাই। নেক্সট কুৱেশ্যন আছে 55ত কোৱা হৈছে যে ছুনামি সংঘটিত হোৱা অঞ্চল হৈছে, য'ত ছুনামি হয় এই অঞ্চলটোক কি বুলি কোৱা হয়? মহাসাগৰ বুলি কোৱা হয়। নেক্সট আছে 56ত কোৱা হৈছে যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট হোৱা নাই? মানে যিটো নাই তাৰমানে এই ছ'চিয়েলিষ্ট আছে, তাৰপিছত ফেডাৰেল আছে, ছেকুলাৰ আছে, কিন্তু ফেডাৰেলটো নাই, ছেকুলাৰ আছে, ডেম'ক্ৰেটিক আছে, ছ'চিয়েলিষ্ট আছে, আৰু এই ফেডাৰেলটো নাই। তো ফেডাৰেলটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 57ত কোৱা হৈছে যে মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱহাৰৰ পুৰণি প্ৰথাটো হৈছে, এইটো হয়তো আমি সচৰাচৰ জানো যে বিনিময় প্ৰথা বা বাৰ্টাৰ ছিষ্টেম। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি। নেক্সট কুৱেশ্যন আছে 58ত কোৱা হৈছে যে দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, ইয়াত কি আছে, উৰিষ্যা, ৰাজস্থান, বিহাৰ, পাঞ্জাৱ। ৰাজস্থানটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আছে 59ত কোৱা হৈছে যে সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায়? এই সেউজীয়া যিটো গ্ৰীণ যি প্লেণ্ট যিবিলাক আছে, সেইবিলাকৰ যিবোৰ প্ৰাণীয়ে তাৰমানে বৰ্তি থাকে, মানে ডিফেণ্ড থাকে, সেই প্ৰাণীবিলাকক কি বুলি কোৱা হয়? এই প্ৰাণীবিলাকক হাৰ্বিভোৰাছ বুলি কোৱা হয়। ডি নম্বৰটো কাৰেক্ট এনচাৰ। নেক্সট আছে কুৱেশ্যন নম্বৰ, নেক্সট কুৱেশ্যনটো হৈছে 60। ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত ভাৰতৰ পূব ভাৰতত পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে? এইটো আমি অলৰেডি সকলোৱে প্ৰায় জানোৱে, বিশেষকৈ BTID-ৰ বড়োলেণ্ডৰ লোকসকলে বেছি এইটো গম পায়, যিটো হৈছে 6th শিডিউল বুলি আমি যাক কোৱা হয়, মানে 6ষ্ঠ অনুসূচী। এইটো কাৰেক্ট এনচাৰ। নেক্সট আছে 61ত কোৱা হৈছে, মানে মেথছৰ বিষয়ে আছে, মই ডাইৰেক্ট এনচাৰটো দিম আৰু নেক্সট ভিডিঅ'ত মই এক্সপ্লেইন কৰিম, আপোনালোকে ভিডিঅ'বোৰ চাব। তো ইয়াৰ কাৰেক্ট এনচাৰ 61ৰ কাৰেক্ট এনচাৰটো হ'ব -1 ক'ত আছে, -1। নেক্সট আছে 62ত কোৱা হৈছে যে 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ, কুৱেশ্যনটো চাওঁ অলপ, ইয়াত কোৱা হৈছে যদি 4/5 প্লাছ 10/3 মাইনাছ ব্ৰেকেট ইকুৱেল টু x প্লাছ 1 এইটো হ'লে তেনেহ'লে xৰ মান কিমান হ'ব? xৰ মানটো হ'ব -1। নেক্সট আছে 62ত কোৱা হৈছে যে 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ হ'ব, ধৰা হ'ল দিয়া আছে পায়াৰ স্কুৱেৰ নাই, পায়াৰ 22/7 দিয়া আছে অলৰেডি। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, মই ডাইৰেক্ট এনচাৰটো দি গৈ আছোঁ, 21 চেণ্টিমিটাৰ। নেক্সট আছে 63। এই 63ত কোৱা হৈছে যে কোনো দুটা সংখ্যাৰ গসাগু আৰু লসাগু যথাক্ৰমে 2 আৰু
5 কি কোৱা আছে যে কোনো দুটা সংখ্যাৰ গহাগু আৰু লহাগু যথাক্ৰমে 2 to the power 5 the power of 2 আৰু 5 the power of 2 7 কিউব যদি সংখ্যা দুটা এটা 7 power of the 2 হয় তেন্তে আনটো সংখ্যা হ'ব ইয়াত কারেক্ট আনসারটো হ'ব এ বি সি ডি ভিতৰত কোনটো হ'ব কারেক্ট আনসার এটো মোক কমেন্ট কৰি আপোনালোকে জনাব Mm. (63) কারেক্ট আনসারটো হ'ব এ নম্বৰটো হ'ব কারেক্ট আনসার 64 টো হ'ব বি 65 টো হ'ব 1000 তো দিছিলো আমাৰ সাউন্ডটো উঠা নাই কিজানি ডাবল হলে বেয়া নাপাব 66 দিয়া আছে নেক্সট আছে 67 তো 67ত কি আছে মই এটো কৈ আছো আপোনালোকৰ প্ৰশ্নটো শুনিব যে এটা আয়ত ক্ষেত্ৰৰ দিক 15 সেন্টিমিটার আৰু কালি 150 সেন্টিমিটার স্কয়ার যদি কেৱল দীৰ্ঘৰ বৃদ্ধিৰে আয়তটোৰ কালি 1/3 1 * 1/3 গুণলৈ বৃদ্ধি কৰা হয় তেন্তে আয়তটোৰ নতুন পৰিসীমা কি হ'ব এটো উলিয়াব দিছে এটো মই উলিয়াইছো মই আপোনালোকক এনসারটো দি আছো ইয়াৰ চাৰিটা অপচনৰ ভিতৰত বি নম্বৰটো হ'ব কারেক্ট আনসার 60 সেন্টিমিটার নেক্সট কোয়েশ্চন আছে 68 তো 68ত কি কোৱা হৈছে যে নিম্নলিখিত সমূহৰ কোনটো হৈছে বহুপদ ৰাশি x স্কয়ার মাইনাস x মাইনাস 2 এটা উৎপাদক এর কারেক্ট আনসারটো হ'ব সি x মাইনাস 2 নেক্সট আছে 69ত কোৱা হৈছে যে 7 12 5 1 4 2 1 শৃংখলটোৰ গড় মানে গড়মানটো ইজিয়ে হয় আপোনালোকে অলপ মাইন্ড কৰিলে আহি যাব ইয়াৰ গড়মানটো হ'ব 7 মানে এ নম্বৰটো কারেক্ট আনসার নেক্সট আছে 70 ত কি কৰা হৈছে কি হোদা হৈছে যে 0.003 what equal to 0.3 সমীকৰণটোৰ প্ৰশ্নবোধক চিহ্নক প্ৰতিস্থাপিত কৰা সংখ্যাটো হৈছে ইয়াৰ কারেক্ট আনসারটো হ'ব ইয়াত 0.01 ইয়াৰ কারেক্ট আনসারটো হ'ব এটো নেক্সট আছে 71ত কোৱা হৈছে যে নিম্নলিখিত ভগ্নাংশ সমূহৰ কোনটো আটাইতকৈ ডাঙৰ এটো এবাৰো আহিছিল সেম এনেকৈ পৰাই আহিছিল ভগ্নাংশৰ অংশ সেম এনেকৈ আহিছিল যেন তো ইয়াৰ কারেক্ট আনসারটো হ'ব এ নম্বৰটো কারেক্ট আনসার হ'ব 14/15 নেক্সট আছে 72 তো 72ত কি খুদিছে 1.5 কেজিৰ কিমান শতাংশ পৰিমাণ 7.5 গ্ৰামৰ সমান হয় ইয়াৰ কারেক্ট আনসারটো হ'ব 0.5% সমান হয় নেক্সট কোয়েশ্চন আছে 73ত কি কোৱা হৈছে যদি 73ত কৈছে যে যদি a/b = 8/6 হয় তেন্তে 6a + 2b / 4a - 2b ৰ মান হৈছে কি হ'ব ইয়াৰ কারেক্ট আনসারটো হ'ব বি 3 নেক্সট কোয়েশ্চন আছে 74ত কোৱা হৈছে যে
ৰাজেনে 2 কিলোমিটাৰ ঘণ্টাৰ বেগত ঘৰৰ পৰা স্কুললৈ যায় আৰু স্কুলৰ পৰা 3 কিলোমিটাৰ ঘণ্টা বেগত ঘৰলৈ উভতি আহে। অহা যোৱাটো প্ৰক্ৰিয়াতে যদি তেওঁৰ 5 ঘণ্টা সময়ৰ প্ৰয়োজন হয় তেন্তে তেওঁৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব কিমান কিলোমিটাৰ হ'ব? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 4টা অপশ্যন দিয়া আছে তাৰে কারেক্ট आंसर হব 6 কিলোমিটার মানে অপশন নম্বর সি টো হব কারেক্ট आंसर। নেক্সট আছে 75 কি কোৱা হৈছে যে এটা গণকৰ মুঠ পিঠিকালি হৈছে 96 সেন্টিমিটার স্কয়ার। গণকটোৰ আয়তন হ'ব কিমান হ'ব 64 সেন্টিমিটার কিউব। নেক্সট আছে 76 ত কি কৈছে কোনো এটা বৃত্তৰ ব্যাহৰ অনুপাত 2:3 বৃত্তটোৰ কালিৰ অনুপাত হৈছে কালিৰ অনুপাত হ'ব কোনটো বি নম্বৰটো হ'ব কারেক্ট आंसर 4:9 হ'ব। নেক্সট আছে 77 কি কৈছে যদি x + 1/x = 4 হয় তেন্তে x² + 1/x² মান কিমান হ'ব? ইয়াৰ কারেক্ট आंसरটো হ'ব ডি অপশন 14। নেক্সট আছে 78 কি কৈছে 12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি কিমান হ'ব? ইয়াৰ কালিটো হ'ব ডাইৰেক্ট आंसरটো হৈছে ইয়াত 36√3 সেন্টিমিটাৰ স্কয়ার এটো কারেক্ট आंसर হ'ব। নেক্সট আছে 79ত কোৱা হৈছে যে ৰবিয়ে পাকঘৰৰ মজিয়া কিছুমান বৰ্গাকৃতিৰ টাইলৰে খচিত কৰিবলৈ যোজা কৰিছে। প্ৰতিটো টাইলৰ বাহুৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ। পাকঘৰটো দিগে 2.4 মিটাৰ আৰু পুতলে 1.6 মিটাৰ। ৰবিক প্ৰয়োজন হোৱা টাইলৰ সংখ্যা হ'ব 4টা অপশ্যনৰ ভিতৰত আছে 384টা হ'ব। নেক্সট আছে 80 কুৱেশ্যন নম্বৰ 80 ত কৈছে যে ইমান দীঘলীয়া প্ৰশ্নটো আপোনালোকে অলপ পঢ়ি ল'ব মই গাই থাকিলে বহুত সময় লাগিব মই आंसर কৈ দিছো। ইয়াৰ নম্বৰটো হ'ব কারেক্ট आंसर। 81ত আছে -2 কারেক্ট आंसर। 82ত আছে 1/3 কারেক্ট आंसर। মই গাইতে নাথাকো ইমান। 83ত আছে কারেক্ট आंसरটো হ'ব 83 ৰ 9। নেক্সট আছে 84ত 84 পাইছো 84 আছে এইটো কারেক্ট आंसर ডি টো কারেক্ট आंसर টকা। নেক্সট আছে 85 ক'ত গ'ল 85 ইয়াৰ কারেক্ট आंसरটো হ'ব a greater than -b। নেক্সট আছে 86 আছে পম্পাউস হাউটি সি নম্বৰ কারেক্ট आंसर। টিমিটটো এটো অলপ ইজিয়ে হয় টিমিটটো মানে হল কাৱাৰ্ড মানে কাপোৰ। নেক্সট আছে 88 বাৰশো এই বাৰশোটো কি হ'ব বাৰশোটো হল বাৰশোটো হৈছে মৰালিটি। নেক্সট আছে 89 কি কৈছে যে choose the correct antonym for the given below। এন্টোনিম যেটো আছে এন্টোনিম কোনটো কৈছে যে হাৰেছৰ কি হ'ব কমফৰ্ট। নেক্সট আছে 90 জৰ্জিয়াছটো কি হ'ব ডাল। ব্লুমটো কি হ'ব উইল্ট অলপ ইজি আহিছিলে উইল্ট।
নেক্সট আছে 92 কি কৈছে যে I always get nervous when I have to speak in front of an audience, right? In front of, in the front no, in front of. Next আছে 93 কৈছে যে submit your assignment 10 days of the announcement. এটো কি হ'ব within হ'ব correct answer. Next আছে 94 কৈছে যে no student or teacher should be dash this famous reference book. ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব বি অপশ্যন উইদাউট হ'ব। নেক্সট আছে 95 কি কৈছে চাওঁ। A number of vehicles traveling together under escort for the sake of safety is called. এটো কি বুলি কোৱা হ'ব? কনভয়, মানে বি অপশ্যনটো কারেক্ট অ্যান্সার কনভয়। নেক্সট কোয়েশ্চন আছে লাভ ফর ওয়ান্স কান্ট্রি ইজ নাউন এজ। ইয়াৰ কারেক্ট অ্যান্সারটো হ'ব অপশ্যন বি পেট্রিয়টিজম। নেক্সট কোয়েশ্চন আছে 97 কোৱা হৈছে যে এ gifted scientist Newton does some of the most fundamental laws in the history of science. ইয়াৰ কারেক্ট অ্যান্সারটো হ'ব সি ডিসকভার্ড। নেক্সট আছে 98 কোৱা হৈছে যে we are well worried about this condition of the company. ইয়াৰ কারেক্ট অ্যান্সারটো হ'ব যেটো কোম্পানি কৈছে ফাইনান্সিয়াল হৈ যাব। নেক্সট আছে 96 কোৱা হৈছে যে choose the correct order to complete the sentence. এটো অলপ ইজি হয়। এটা কি কৈছে যে সেন্টেন্সটো কমপ্লিট কৰিব দিছে, তেনেহলে রিলেশনশিপ বিটুইন টু অর মোর এটো নহব। পিপল প্লেস, পিপলটো আহি গেছে আগতে। এ রিলেশনশিপ ইন স্পেস এটো আহে অলপ, এটো হব নেকি। প্রিপজিশন আর ইউজ টু শো এ রিলেশনশিপ ইন স্পেস অর টাইম এস এ লোকাল পিপল প্লেস অর থিংস রিলেশনশিপ বিটুইন টু অর মোর নহয়, এনেকুৱাটো নহয়। ইয়াৰ কারেক্ট অ্যান্সারটো হ'ব এইটো সি নম্বৰটো হ'ব কারেক্ট অ্যান্সার। মানে প্রিপজিশনস আর ইউজ টু শো, তাৰপিছত 3 নম্বৰ এ রিলেশনশিপ ইন স্পেস অর টাইম এস এ লোকাল, এইটো তাৰপিছত 1 নম্বৰ রিলেশনশিপ বিটুইন টু অর মোর পিপল প্লেস অর থিংস, রাইট? এইটো হ'ব কারেক্ট অ্যান্সার। নেক্সট আছে এ গ্ৰুপ অফ লায়ন্স ইজ কল। এই সিংহৰ যেটো গ্ৰুপ এইটো কি বুলি কোৱা হয়? প্ৰাইড। এইটো কমেই পাইছোঁ। এ বাঞ্চ অফ কি, মানে চাবিৰ যেটো থুপ থাকে এইটো কোৱা হয়। হাতীৰ জাক হাৰ্ট। এ পেক মানে হ'ল কুকুৰৰ জাক। এইবিলাক সচৰাচৰ আহিয়ে থাকে, আমি যিমান পঢ়িম সিমানেহে পাৰিম, মনত থাকিব। প্ৰেক্টিছ কৰক, আপোনালোকে পাই যাব। নেক্সট কোয়েশ্চন আছে লজিক্যাল আহি গ'ল। পেন্টাগ্রাফ যদি এন্টাগ্রাফ হয় তেনেহলে এন্টাগ্রাহটো কি হ'ব? ইয়াৰ 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত কোনটো কারেক্ট হ'ব মই ইয়াতে এলিমেন্ট কৰি দিছোঁ, আপোনালোকে চাব। পিটো বাদ দিয়ক, ডাইরেক্ট এন্টাগ্রাফ ধৰক বাকীখিনি। ঠিক এন্টাগ্রাফ যে ধৰিছে, এন্টাগ্রাফটো আকৌ এইচটো বাদ দিছে, তো লাষ্টৰ এটা বাদ দিছে, আগৰ এটা বাদ দিছে। ঠিক তেনেকৈ এই এনটো বাদ দিয়ক, এটো বাদ দিয়ক, কি হ'ব? টাগাৰ। টাগাৰ এইটো কারেক্ট হ'ব এনসার। হৈছে লজিক, এইটো লজিক।
নেক্সট কুৱেশ্যন আছে 101 গ'ল 102 102 কি কৈছে যে 7 - 10 - 15 - 22 - 30 - 42 - 55 অনুক্ৰমটোৰ অমিল ৰাশিটো চিনাক্ত কৰিব দিছে যেটো অমিল এৰ অমিলটো ইয়াত কোনটো অমিল 32 অমিল হৈ আছে 32 অমিল তাৰ পিছত 103 কি কৈছে যে 26 24 60 120 216 শৃংখলটোত অমিল ৰাশিটো চিনাক্ত কৰিছে এটো অমিল চিনাক্ত কৰিব দিছে 103ৰ এটো অমিলটো হ'ব 216 টো হ'ব অমিল নেক্সট আছে 104 কি কৈছে 104 অলপ দীঘলীয়া আছে নিম্নলিখিত পৰ্যায়সমূহ বিবেচনা কৰিব দিছে পৰ্যায় 1 যোগ 4 যোগ কৰা 1 বিয়োগ কৰিব দিছে যদি 15তকৈ সৰু হয় তেন্তে পৰ্যায় 1 লৈ গুচি যাব দিছে আৰু তাৰপৰ পুনৰ আৰম্ভ কৰিব দিছে অন্যথা পৰ্যায় 4 লৈ আগবাঢ়ি যাব দিছে আৰু 3 যোগ কৰিব দিছে যদি 18তকৈ ডাঙৰ হয় তেন্তে 2 বিয়োগ কৰিব দিছে চাইছেনে এই লজিকটোত কাৰেক্ট আনসাৰটো কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 17 তাৰ পিছত নেক্সট কুৱেশ্যন আছে 105ত কি কৈছে চাও 105ত কৈছে যে নিম্নলিখিত কোনযোৰ শব্দই নতুন দিল্লী চাৰমিনাৰ সম্পৰ্কটি সদৃশ সম্পৰ্ক স্থাপন কৰিছে বি নম্বৰ চেন্নাই লালকিল্লা নেক্সট আছে 106ত কৈছে যে নিম্নলিখিত কোনটো যুগ্ম এক শুদ্ধ যুগ্ম নহয় এটোৰ কাৰেক্ট আনসাৰটো হ'ব এই ডি2 হ'ব কাৰেক্ট আনসাৰ জ্যোতিষশাস্ত্ৰ মহাকাশ নেক্সট কুৱেশ্যন আছে 107ত কৈছে যে মিলিটাৰী সৈতে সম্পৰ্কিত শব্দটো চিনাক্ত কৰিব দিছে এটো হ'ব কেমোফ্লেজ এই নম্বৰটো হ'ব কাৰেক্ট আনসাৰ কেমোফ্লেজ নেক্সট আছে 108 নম্বৰত কৈছে যে 108ত কৈছে নিম্নলিখিত কোনটো শব্দ যুগ্ম ইঞ্জিন বাহন সম্পৰ্কটিৰ সদৃশ সম্পৰ্ক স্থাপন কৰিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 108 নম্বৰৰ কাৰেক্ট আনসাৰ হ'ব ফিলামেন্ট বাল্ব এটো হ'ব ফিলামেন্ট বাল্ব বুলি কয় নেক্সট কুৱেশ্যন আছে 109ত কৈছে যে একেটা গোটত অন্তৰ্ভুক্ত কৰিব নোৱাৰা সংখ্যাটো চিনাক্ত কৰিব দিছে মানে একেটা গোটত অন্তৰ্ভুক্ত নোহোৱা সংখ্যাটো চিনাক্ত কৰিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডি 2788 নেক্সট কুৱেশ্যন আছে 110ত আছে যে আন শব্দৰ সৈতে অমিল শব্দটো চিনাক্ত কৰিব দিছে স্মাইল স্পট স্পেস এজেন্ডা তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এজেন্ডাটো অলপ বেলেগ যেন লাগি আছে নেক্সট কুৱেশ্যন আছে 111 ইয়াত কোৱা হৈছে যে গীতাক প্ৰিয়াৰ সৈতে চিনাকি কৰাই দি ৰজনীয়ে ক'লে তাই মোৰ ককা দেউতাৰ একমাত্ৰ পুত্ৰৰ জীয়ৰী ৰজনীৰ সৈতে গীতাৰ সম্বন্ধটো কি এনেকুৱা প্ৰশ্ন এবাৰো আহিছিলে দুটামান ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ভগ্নী সিস্টাৰ নেক্সট কুৱেশ্যন আছে 112ত কোৱা হৈছে যে যদি 4532986 সংখ্যাটো উল্টাকৈ লিখা হয় তেন্তে স্থান অপৰিৱৰ্তিত থকা অংকটো হৈছে ইয়াৰ স্থান অপৰিৱৰ্তিত অংকটো হৈছে মানে এটো হেই প্লেজতে থাকিব যদি মই এটো 453 লিখো 2986 আছে অলৰেডি আছে এটো যদি এটো উল্টা কৰি দিও মই আকৌ 689 এইটো এই যেটো এই 2 তো হেই প্লেস সেম প্লেসতে থাকিল তো ঠিক ইয়াত কোনটো হ'ব কাৰেক্ট আনসাৰ সি টো হ'ব কাৰেক্ট আনসাৰ 2 নেক্সট আছে 113 কোৱা হৈছে যে ইংৰাজী বৰ্ণমালাৰ সৈতে সমাজৰ দুয়োটা বৰ্ণ নিম্নলিখিত কোনটো শব্দত সোমাই আছে ইংৰাজী বৰ্ণমালাৰ সমাজৰ দুয়োটা বৰ্ণ নিম্নলিখিত সমাজ
লেম মেন লট ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব মেন এইটো দুটা সময় আছে নেক্সট আছে 14 14ত কোৱা হৈছে যে চিৰিয়েদি তললৈ নামি আহোঁতে জিগ্নেছে প্ৰথমে 4 খোজ নামে আৰু 3 খোজ উঠে 6 খোজ নামে 2 খোজ উঠে 10 খোজ নামে আৰু অৱশেষত 2 খোজ নামে আৰম্ভণি স্থান সাপেক্ষে তেওঁ এতিয়া ক'ত থিয় হৈ আছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 3 খোজ ওপৰত থিয় হৈ আছে এ নম্বৰ কাৰেক্ট নেক্সট আছে 15 কোৱেশ্চন নম্বৰ 15 আছে যে নিম্নলিখিত কোনটো শব্দই আনবোৰ শব্দত স্থাপিত নীতিটো অনুসৰণ কৰা নাই কোনটো অনুসৰণ কৰা নাই MPRTB PRTBX CEGIK OQSUW তো ইয়াত এ নম্বৰটো হ'ব কাৰেক্ট এনসাৰ MPRTB টো অনুসৰণ কৰা নাই নেক্সট কোৱেশ্চন নম্বৰ 16ত কোৱা হৈছে যে a প্লাছ বিৰ অৰ্থ হ'ল এ হৈছে বীৰ মাতৃ এ মাইনাছ বিৰ অৰ্থ হ'ল এ হৈছে বীৰ ভাতৃ বিৰ অৰ্থ হ'ল এ হৈছে বীৰ পিতৃ আৰু এ ইনটু বি অৰ্থ হৈছে এ হ'ল বীৰ ভগ্নী নিম্নলিখিত কোনটো বিকল্পই প্ৰকাশ কৰে যে পি হৈছে কিউৰ মামা চাইছেনে লজিক ইয়াৰ লজিকটো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব লাগে পি মাইনাছ এম প্লাছ এন ইনটু এক্স সি নম্বৰটো কাৰেক্ট এনসাৰ হ'ব যদি এটোতো পড়িলো এইমাত্র কোশ্চেন নম্বৰ 17 আছে 117 কোনো এক সাইকেল দৌৰ প্ৰতিযোগিতাত কমলক ঠিক চেৰ পেলাই মোহিত আগবাঢ়ি আছিল অন্তিম স্থানত ৰেশমা আছিল কিন্তু কিছু সময়তে তাই পিংকিক চেৰ পেলাই প্ৰতিযোগিতাৰ অন্তিম মুহূৰ্তত পিংকিয়ে কিৰণক চেৰ পেলালে আৰু ঠিক একে সময়তে শৰ্মাই মোহিতক চেৰ পেলাই প্ৰতিযোগিতাত বিজয় লাভ কৰে প্ৰতিযোগিতাত কোনে অন্তিম স্থান লাভ কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব সি তো বন্ধুসকল হয়তো সবৰে অলপ বোৰিং লাগিছে কিন্তু বোৰিং লাগিলে কি কৰিব আজিকালি হয়তো কম্পিটিশনৰ যুগ আমাৰ যিমান কম্পিটিশন আহি আছে কাট অফ নিবনুৱা বাঢ়ি আছে কাট অফো বাঢ়ি আছে তো আমাৰ যিমান পাৰোঁ আমি নিজকে হাৰ্ড লেবাৰ কৰি হ'লেও লাইফত এটা সাকসেসফুল আনিবলৈ হ'লে বহুত হাৰ্ড লেবাৰ কৰিব লাগে তো তাৰ বাবে হয়তো ভাবিব পাৰে যে ভিডিঅ'টো ইমান লং হৈছে লং হলে কি কৰিব আমাৰ লাইভৰ কাৰণে হয়তো ফিউচাৰৰ কাৰণে আমি কি কৰিব লাগিব আমি যিমান পাৰোঁ ষ্টাডি হাৰ্ড লেবাৰ কৰিব লাগিব তো তাৰ বাবে যিসকলে ভিডিঅ'টোত বনি আছিল ফাৰ্ষ্ট টু লাষ্ট তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অলৰেডি 117 লৈকে প্ৰশ্ন মই অতিক্ৰম কৰিলোঁ আৰু লগভগ 13টা প্ৰশ্ন আছে মই আলোচনা কৰি শেষ কৰিম তো বেয়া নাপাব অলপ দীঘলীয়া হৈছে তো মই খৰদ কৰিছোঁ এক্সপ্লেইনই কৰা নাই এক্সপ্লেইন কৰিলে হয়তো বহুত সময় লাগিব মই ডাইৰেক্ট কোৱেশ্চন আনসাৰটো মই আপোনালোকক দি আছোঁ এক্সপ্লেইন কৰা নাই তো বলক আৰু কেইটা প্ৰশ্ন আছে কমপ্লিট কৰি লওঁ নেক্সট আছে 118ত কোৱা হৈছে যে ঠিক সন্মুখত এটা যুগ্ম সংখ্যা আৰু ঠিক পিছত এটা ইংৰাজী স্বৰবৰ্ণৰে প্ৰদত্ত শৃংখলটোত কিমানটো 4 আছে কিমানটা 4 আছে ইয়াৰ কাৰেক্ট এনসাৰ 17ত আছে এনসারটো ইয়াৰ কারেক্ট এনসারটো হ'ব D3 নেক্সট কোৱেশ্চন আছে 119ত কোৱা হৈছে যে 36 34 30 28 24 শৃংখলাটোৰ পৰৱৰ্তী কোন দুটা সংখ্যা থাকিব পৰৱৰ্তী সংখ্যা কোনটো থাকিব 24 ৰ পিছত কি আহিব 22 তাৰ পিছত 18 তাৰ পিছত 18 এ নম্বৰটো কারেক্ট আনসার হ'ব 22 আৰু 18 নেক্সট আছে 120ত কোৱা হৈছে যে বিসদৃশ শব্দটো চিনাক্ত কৰিছে মানে বিসদৃশ উগাণ্ডা ইজিপ্ট এংগোলা সুদান এই ইজিপ্টটো অলপ বিসদৃশ নেক্সট কোৱেশ্চন আছে 121ত কোৱা হৈছে যে 12 11 13 12 14 13 শৃংখলটোৰ প্ৰশ্নবোধক চিহ্নটোত কি বহিব ইয়াৰ প্ৰশ্নবোধক চিহ্নটোত কি বহিব ইয়াত বহিব 13
বা 15 বহিব। নেক্সট কুৱেশ্যন আছে 122। 122ত কোৱা হৈছে যে যদি পাৰ্টছ আৰু ষ্ট্ৰাপ শব্দ দুটা কোনো বিশেষ নিয়ম অনুযায়ী সম্পৰ্কিত হয় তেনে এক নিয়মেৰে ৱাল শব্দটো কোন শব্দৰ সৈতে সম্পৰ্কিত হ'ব? লজিকৰ পৰা আহিছে, ৰিজনিং, এই ফ্ল'টোৰ পৰা আহিছে, সম্পৰ্কিত আছে। নেক্সট কুৱেশ্যন আছে 123। 123ত কোৱা হৈছে যে কোনো এক কোড অনুসৰণ কৰি মিলিটাৰীক নিমিৱাচী হিচাপে লিখা হৈছে। একেটা কোডত ছেমিনাৰীক কেনেদৰে লিখা হ'ব? ছেমিনাৰীক লিখা হ'ব টেনিৱাচী লিখা হ'ব। বি নম্বৰটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট আছে 124ত লিখা আছে যে নিম্নলিখিত কোনটো শব্দ একেটা গোটত অন্তৰ্ভুক্ত নহয়? ইয়াৰ একেটা গোটত অন্তৰ্ভুক্ত নোহোৱা বস্তুটো হৈছে জাহাজ, ৰেল, যন্ত্ৰচালিত নাও, একেটা একে, কিন্তু উৰাজাহাজটো বেলেগ অলপ। নেক্সট আছে 125। 125 আছে নিম্নলিখিত কোনটো শব্দ বাকী শব্দবোৰৰ দৰে নহয়? এয়াৰপোৰ্ট, এয়াৰক্ৰাফ্ট, এয়াৰপ্লেন একে, কিন্তু হেঙাৰটো বেলেগ। নেক্সট আছে 126। আৰ্হিটোত থকা প্ৰশ্নবোধক চিহ্নটোৰ ঠাইত বহিব লগা সম্ভাৱ্য সংখ্যাটো চয়ন কৰিব দিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 597, এ নম্বৰটো। নেক্সট কুৱেশ্যন আছে 127। 127ত আছে যে হাতী মাংসভোজী ভাগ। হাতী মাংসভোজী ভাগ। হাতী মাংসভোজী বাঘ, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি নম্বৰটো কাৰেক্ট এনচাৰ হ'ব। নেক্সট আছে 128ত কোৱা হৈছে যে এই চিত্ৰসমূহৰ কোনটো চিত্ৰ আন চিত্ৰসমূহতকৈ পৃথক? এইটো এনেকৈ গ'ল, এইটো তীৰতে পৰিছে কাৰ চিন, এইটো তীৰতে পৰিছে, কিন্তু এইটো ছেপাৰেট। নেক্সট আছে 129ত কোৱা হৈছে যে এটা লুডু গুটি দুবাৰ প্ৰক্ষেপ কৰি পোৱা ফলাফল চিত্ৰত দেখুওৱা হৈছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 3। নেক্সট কুৱেশ্যন আছে 130। 130ত কোৱা হৈছে যে প্ৰদত্ত চিত্ৰৰ কোনটো অংগৰ ক্ষেত্ৰত ইয়াৰ আভ্যন্তৰীণ কোণসমূহৰ যোগফল 360 ডিগ্ৰীতকৈ কম? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব C2, 60 ডিগ্ৰীতকৈ কম, 360 ডিগ্ৰীতকৈ কম। নেক্সট কুৱেশ্যন 131ত কোৱা হৈছে যে প্ৰদত্ত চিত্ৰসমূহ অধ্যয়ন কৰা আৰু চিহ্নটোত বহিব পৰা চিত্ৰটো বিচাৰি উলিয়াব দিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, এইটো। নেক্সট আছে 132। 132 ক'ত গ'ল? 132 কি আন সমূহতকৈ অমিল চিত্ৰ, মানে অমিল কৈছে, অমিল আছে ইয়াত, এইটো মিল, এইটো অলপ বেলেগ, এইটো মিল, এইটো অলপ ঠিকে আছে, কিন্তু এইটো ত্ৰিভুজটো অলপ বেমিল, মানে বিটো কাৰেক্ট এনচাৰ। নেক্সট আছে 133। 133ত কৈছে যে এক্সৰে চিহ্নিত চিত্ৰটোৰ দাপোন প্ৰতিবিম্ব চিত্ৰটো হৈছে, মানে দাপোন যিটো প্ৰতিবিম্ব হয় সেইটো চিত্ৰটো হৈছে দাপোন যিটো প্ৰতিবিম্ব হয়, দাপোনটো প্ৰতিবিম্ব হ'ব এইটোকে এইখনত হ'ব, মানে 1টো হ'ব এইটো। নেক্সট কুৱেশ্যন আছে 134। 134ত কোৱা হৈছে যে স্বচ্ছ শীটত অঁকা প্ৰদত্ত আৰ্হিটো বিন্দুযুক্ত ৰেখাত বাজ দিলে আৰ্হিটো দেখিবলৈ এনেকুৱা হ'ব, তাক চিনাক্ত কৰিব দিছে।
ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব এই যে 3 মানে সি। নেক্সট কোয়েশ্চন আছে 135। তেতিয়া কাউণ্টিংটো অলপ বেলেগ হৈছিল আৰু টেষ্টখন আছিল আৰু 17খন গৈছিল। 134ত আছে 35 আছে প্ৰদত্ত আৰ্হিটোত সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা অংশটো চিনাক্ত কৰি উঠিছে। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব বি মানে 2। তো বন্ধুসকল আজি 135 কুৱেশ্যন আছিল, ইয়াত আলোচনা কৰিলোঁ। ইয়াৰ ভিতৰত যিখিনি মই আলোচনা কৰিছোঁ এতিয়া যে 2022 যে পৰীক্ষা গুচি গৈছে তেনেকুৱা নহয়। তো আমি বহুত চাই আছোঁ যে এই প্ৰশ্নবিলাক পকাই দিয়ে থাকে, এইটোৰ পিছত সেইটো, সেইটোৰ পিছত এইটো, তো এনেকৈ দিয়ে থাকে। তো আমি অৱহেলা কৰাৰ দৰকাৰ নাই, যিহেতু আমাৰ লাইভৰ কাৰণে অলপ পঢ়াৰ প্ৰয়োজন। অলপ নহয়, কম্পিটিশ্যনটো বহুত পঢ়াৰ প্ৰয়োজন। তো আমি যিমান পঢ়িম সিমানেহে শিকিম। তো এইখিনিও খুব ইম্পৰ্টেণ্ট। তো ইয়াৰ ভিতৰত যিখিনি মই আলোচনা কৰিলোঁ আগন্তুক পৰীক্ষাৰ বাবেও অলপ প্ৰয়োজন বোধ হ'ব যেন মই পাইছোঁ। তো আজি এইখিনিতে বিদায় মাগিছোঁ, অন্য এটা ভিডিঅ'ত লগ পাম। যিসকলে ভিডিঅ'টো চাইছে সম্পূৰ্ণলৈকে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ, যাতে সিহঁতৰ ভৱিষ্যত উজ্জ্বল হয়। তাৰ বাবে আজিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।